নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। বন্ধুসকল, আমি আজি এটা বস্তুৰ ওপৰত আলোচনা কৰিম যে যোৱাকালি মোৰ চেম্বাৰত মহিলা এগৰাকী আহিছিল আৰু তেওঁ কৈছিল যে তেওঁৰ সপ্তম ঘৰত মংগল বহি আছে। তেওঁ কোনো মাংগলিক নেকি, বা সেইটো কাৰণে তেওঁৰ হাজবেণ্ডৰ কিবা প্ৰব্লেম হ'ব পাৰে। সৰু কুৱেৰি হয়, কিন্তু ইয়াত আমি দেখা পাইছো যে মহিলাগৰাকীৰ এটা ভয় বা শংকা এটা আছে। কোনোবাই হয়তো তেওঁক ব্ৰেইনত সোমাই দিছে, মাথাত সোমাই দিছে যে সপ্তমত মংগল থাকিলে ঘোৰ মাংগলিক হয়। যে মই তেওঁক কুণ্ডলীখন পৰ্যবেক্ষণ কৰিলো যে মংগল তেওঁৰ স্বৰাশিত আছে। স্বৰাশি মানে কি? মেষ ৰাশিত আছে। আৰু যিহেতু তেওঁৰ তুলা লগ্ন হয়, মেষ ৰাশি অধিপতি মংগল দেৱতা আৰু শুক্ৰ দেৱতাৰ মাজত বৰ এটা বিশেষ মিত্ৰতা নাই। কিন্তু আমি যেতিয়া পঞ্চধামতী যেতিয়া চেক কৰিলো কুণ্ডলীখনত, তাত দেখা পালো যে মংগল আৰু শুক্ৰ দেৱতা দুটাৰ কাৰণে নিউট্ৰেল প্লেনেট, না ভাল ৰিজাল্ট কৰিব না বেয়া ৰিজাল্ট। এনেস্থলত প্ৰশ্ন উঠে যে মংগল কি সপ্তমত থাকিলে মাংগলিক দোষ দি খুব মৃত্যুতুল্য এনেকুৱা ধৰণৰ কষ্টবিলাক দিব নেকি, বা মৃত্যু দিব নেকি? তেনেকে যদি আমি কব যাওঁ, তেনেকুৱা হলে তেনেকুৱা কথা একো নাথাকে। কাৰণ কিয়, এই যে মাংগলিক দোষৰ বিষয়ে মই আগতেও কৈছো, বহুতবাৰ কৈছো আৰু সদায় কৈ থাকিম যে শাস্ত্ৰত এটা শব্দ উল্লেখ নাই। যদি আমি ৰেফাৰেন্স বুক হিচাপে লওঁ বৃহৎ পৰাশৰ ঘোৰা শাস্ত্ৰ, তাত এটা শব্দ মাংগলিক দোষৰ বিষয়ে নাই। বা বৃহৎ জাতক বৰ্ণম, ফলদীপিকা, সাৰাৱলী, যিবিলাক অথেন্টিক টেক্সট বুক আছে, তাত মাংগলিক দোষৰ বিষয়ে এটা শব্দ। সেইকাৰণে ইয়াক বেছি ভয় কৰাৰ কোনো কাৰণ নাই। চাওক, আৰু মই তেওঁক সুধিছিলো যে তেওঁ অসমীয়া নে অন্য কোনো সম্প্ৰদায়ৰ। তেওঁ ক'লে যে অসমীয়া। চাওক, অসমীয়া ছোৱালীৰ মাংগলিক দোষৰ খণ্ডন আমাৰ সৰুতে যেতিয়া প্ৰথম চলা হয় তেতিয়াই খণ্ডন হৈ যায়। কাৰণ কিয়, আমাৰ অসমীয়া ছোৱালী তুলনি বিয়া পাতে, আৰু অসমীয়া ছোৱালী যোনে যোনে তুলনি বিয়া পাতিছে তেওঁলোকৰ মাংগলিক দোষক লৈ ভয় কৰিবলগীয়া কোনো কথা নাই। বা বিয়াৰ আগতে মংগলৰে পূজা ভাগ সকলো হেৰিতে সম্প্ৰদায়তে কৰা হয়। হিন্দু ধৰ্মৰ কথা কৈছো, মুছলিম বা অন্য ধৰ্মৰ কথা মই ক'ব যোৱা নাই। তাতে মই হিন্দু ধৰ্মৰ কথা স্পেচিয়েলি কৈছো। এতিয়া মেইন কথা হ'ল কি, মংগল যে সপ্তমত থাকিলে মাংগলিক হব, মংগল ক'ত ক'ত মাংগলিক দোষ দিব? কুণ্ডলী এখন যদি চাওঁ, যে আমি যদি পঢ়িব পোৱা মতে, কিন্তু যিহেতু অৰিজিনেল শাস্ত্ৰত এইটো বিষয় নাই, আমি পিছত যিহেতু পঢ়িব পাইছো যে মংগল যদি 12 নম্বৰ ঘৰত, 1 নম্বৰ ঘৰত, 4 নম্বৰ ঘৰত, 7 নম্বৰ ঘৰত আৰু 8 নম্বৰ ঘৰত থাকে, তেনেহলে মাংগলিক দোষৰ নিৰ্মাণ হয়। কিন্তু মনত ৰাখিব যে মাংগলিক দোষ নিৰ্মাণ হলেও মাংগলিক দোষৰ খণ্ডনো কুণ্ডলীখনৰ নিজে নিজে হৈ যায়। ইয়াত বহুত কেইটা ক্ৰাইটেৰিয়া আছে মাংগলিক দোষ খণ্ডন। যদি মংগল স্বৰাশিত থাকে, তথাপি মাংগলিক দোষ খণ্ডন হব। মংগল যদি লুমিনাৰী প্লেনেট বা সূৰ্য আৰু চন্দ্ৰৰ লগত যদি থাকে, তথাপি মাংগলিক দোষ খণ্ডন হব। মংগল যদি গুৰু গ্ৰহৰ লগত থাকে, যেনে শুক্ৰ আৰু বৃহস্পতি, তথাপিও মাংগলিক দোষ খণ্ডন হয়। মংগল যদি বৃহস্পতি বা কেন্দ্ৰত থাকে বা শুক্ৰৰ পৰা কেন্দ্ৰত থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। মংগল যদি লুমিনাৰী প্লেনেটৰ ডাইৰেক্ট দৃষ্টিত থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। মংগল যিটো ৰাশিত যিটো ভাৱত মাংগলিক দোষ ফৰ্ম কৰি আছে, সেই ভাৱটোৰ অধিপতি যদি মংগলৰ লগত থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। 80% কুণ্ডলীত নিজে নিজে মাংগলিক দোষ খণ্ডন হয়। আৰু মনত ৰাখিব, ই এটা বৰ ডাঙৰ যুগ নহয়, এটা কমন যুগ মাংগলিক দোষ। কাৰণ কিয়, আমাৰ টোটেল 12টা ৰাশি আছে, আৰু আমি জানো যে আমাৰ দিনটোত 24 ঘণ্টা থাকে। 24 ঘণ্টাত 12টা ৰাশি বা লগ্নত আমাৰ মনত ৰাখিব, কৰবাত নহলে কৰবাত মংগল থাকিবই থাকিব। তাৰমানে ইয়াৰ ৰেচিঅ'টো হ'ল আপোনাৰ, যদি চাব যায় ইয়াক যদি আমি গোটেই গ্লবটোক যদি আমি ভাগ কৰি দিওঁ, তেনেহলে 5 ভাগ ইয়াতে 5% যিটো মানুহ আছে, ক্ষমা কৰিব, 40% মানুহ যিটো আছে, 40% মানুহ মাংগলিক দোষত পৰে। সেইকাৰণে এইটো এটা কমন যুগ, বৰ ৰেয়াৰ যুগ নহয় যে বহুত মাংগলিক দোষ আছে ভয়ংকৰ হব, তেনেকুৱা কোনো কথা নাই, ভয় কৰিবলগীয়া কোনো কথা নাই। কিন্তু আপোনাৰ সপ্তম ঘৰটো যদি মংগল বহিছে, বা আপোনাৰ যদি মেৰিজ লাইফ ডিষ্টাৰ্ব হৈ আছে, বা কোনোবা মৃত্যুতুল্য কষ্ট পাইছে, তেনেহলে সপ্তম ঘৰটো এনালাইচিছ কৰা বেছি ভাল হ'ব। আপোনাৰ লগ্ন, সপ্তম ঘৰ, ভাগ্য, নৱম ঘৰ, এনেকুৱা ধৰণৰ ঘৰবিলাক, বা 4th হাউচ, এই ঘৰবিলাকক যদি আপুনি এনালাইচিছ নকৰে, তেনেহলে সপ্তম ঘৰত কি প্ৰব্লেম পাই আছে সেইটো বিষয়ে আপুনি গম নাপাব। সেইটো কাৰণে অকল এটা ঘৰত যদি এটা প্ৰব্লেম আহে, অকল মংগলে সেইটো প্ৰব্লেম কৰিব, ৰেষ্ট অফ দা বাকী প্লেনেট আছে।
সেইবিলাককো আমি চাব লাগিব। অকল এটা প্লেনেটৰ কাৰণে বৰ বিশেষ ভয় কৰা কোনো কথা নাই। সেইকাৰণে বৰ বেছি মাংগলিক দুখ লৈ বৰ বেছি ভয় কৰিবলগীয়া কোনো কথা নাই। ভাল যদি এষ্ট্ৰলজাৰ বা ভাল জ্যোতিষীৰ যিবিলাক অভিজ্ঞ জ্যোতিষীৰ লগত পৰামৰ্শ কৰিব আপুনি ভাল সন্মিধান পাব। কিন্তু যিবিলাক নতুনকে আহিছে তেওঁলোকে আপোনালোকক এই মাংগলিক দুখটো বহুত ভয় খুৱাই দিব। ঠিক আছে, কাৰণ তেওঁলোকৰ হাতত এটাই অস্ত্ৰ থাকে যে মাংগলিক দুখ কৰিছে। তো ইমান এটা ভয় কৰিব লগা নাই। সদায় মনত ৰাখিব অভিজ্ঞ জ্যোতিষীৰ হাতৰ ওচৰত যাব, অভিজ্ঞ জ্যোতিষীয়ে আপোনালোকক সদায় ভাল পাব। আশা কৰো এই ভিডিঅ'টো যিটো মাংগলিক দুখৰ ওপৰত যিটো ভয় আছে সেইটো অলপ হলেও আপোনালোকক দূৰ কৰিব। ধন্যবাদ।